আজি এয়া বনাব লৈছোঁ মোৰ খাই ভাল লগা পটলৰ এটা চাটনি। বনাবলৈ খুবেই সহজ আৰু খাবলৈ খুব টেষ্টি হয়। ভাতৰ লগত যদি আপোনাৰ চব্জি নাথাকেও তেনেহ'লে অকল দালি হ'লেও এই চাটনিখনৰ লগত ভাতকেইটা ধুনীয়াকৈ মই খাই দিব পাৰোঁ। এয়া প্ৰথমতে পটলকেইটা ধুনীয়াকৈ ধুই ওপৰৰ চ'চকেইটা গুচাই ল'লোঁ। তাৰপিছত গেছত এনেকৈ অলপ পুৰি লৈছোঁ। অকণমান ইলুটি শিলুটি কৰি পুৰি ল'ম। মোৰ এনেকুৱা সৰু সুৰা বস্তুবিলাক খাবলৈ খুব ভাল লাগে। বিশেষকৈ এনেকুৱা অকণমান যে জাল জাল টাইপ চাটনিবিলাক হয় সেইবিলাক হ'লেতো কথাই নাই আৰু। এয়া মোৰ পটলকেইটা পুৰি হৈ গ'ল। তাৰপিছতে লগত লৈছোঁ মই এফাল বিলাহী ফালো পটলকেইটাৰ নিচিনাকৈ ধুনীয়াকৈ গেছত পুৰি লৈছোঁ। তাৰপাছত লৈছোঁ দুটা শুকান জলকীয়া দুটা অলপমান পুৰি লৈছোঁ আৰু এয়া কাটা চামুচখনতে 3টা নহৰু এনেকৈ লগাই লৈছোঁ। নহৰুকেইটাও অকণমান পুৰি ল'ম। এই চাটনিখনত নহৰুৰ মানে অকণমান এনেকুৱা পুৰা গোন্ধটো ওলালে মোৰ খুব বেছি ভাল লাগে। এয়া গোটেইখিনি ধুনীয়াকৈ মই প্লেটখনত উলিয়াই ল'লোঁ। এতিয়া সম্পূৰ্ণৰূপে ঠাণ্ডা হৈ গ'ল আৰু এতিয়া মিক্সাৰৰ জাৰটোত গোটেইখিনি বস্তু ভৰাই দিছোঁ। ধুনীয়াকৈ এয়া পিচি লৈছোঁ আৰু এয়া দেখিছেনে মই অকণমান খহটা হোৱাকৈ পিচিছোঁ। পূৰা মিহি হ'লে মোৰ এই চাটনিখন ভাল নালাগে। মই অকণমান খহটাকৈ ৰাখোঁ। আপোনালোকে যদি ইচ্ছা কৰে পূৰা মিহিও কৰি দিব পাৰিব। এতিয়া বাতিটোত উলিয়াই ল'লোঁ। উলিয়াই পেলাই তাতে মিহি মিহিকৈ কাটি লোৱা অকণমান পিঁয়াজ দিছোঁ। ওপৰৰ পৰা দি দিছোঁ অকণমান ধনিয়া, অলপ নিমখ আৰু একেবাৰে শেষত দি দিছোঁ কেঁচা মিঠাতেল। এতিয়া গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিছোঁ আৰু আমাৰ পটলৰ চাটনিখন খাবলৈ ৰেডি হৈ গ'ল। যদি আপোনালোকে খোৱা নাই খাই চাব আৰু খোৱাসকলেতো ইয়াৰ জুতিটো গম পায়েই। নোখোৱাসকলেও খাই চাব, খুব বেছি ভাল পাব। আজিলৈ আহিলোঁ দেই, বাই বাই।